বন্ধ হৈ পৰিছিল আৰু আজি আমি সুদীৰ্ঘ 6 বছৰৰ পিছত আজি আমি প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি ৰাজ্যপাল মহোদয়ৰ অধিসূচনা জাৰি কৰা হৈছে আমি আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট আৰু উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ ৱেবছাইটত অলপ পিছতে সাংবাদিক মেল শেষ হোৱাৰ পিছতে দুইখন তালিকা উপলব্ধ হ'ব আমি আজিৰ দিনটোত প্ৰথম পদক্ষেপ হিচাপে 197খন হাই স্কুলক আমি প্ৰাদেশিকিত কৰিছো 197 হাই স্কুল হায়াৰ সেকেন্ডাৰী হাই স্কুলটো আপোনালোকে লিখি লৈছে 197 হায়াৰ সেকেন্ডাৰী আমি 9খনক আজি প্ৰাদেশিকৰণ কৰিছো আৰু যাক আমি সিনিয়ৰ সেকেন্ডাৰী বুলি কওঁ তাৰমানে আগত জুনিয়ৰ কলেজ তেওঁলোকৰ নাম আছিল এই সিনিয়ৰ সেকেন্ডাৰী আমি 149 সিনিয়ৰ সেকেন্ডাৰী স্কুল বা জুনিয়ৰ কলেজক আমি প্ৰাদেশিকিত কৰিছো আৰু সৰ্বমুঠ 355 আমি অনুষ্ঠানক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আমি প্ৰাদেশিকিত কৰিছো উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আজি দিনটোত আমি 27খন নতুন মহাবিদ্যালয় প্ৰাদেশিকিত কৰিছো 27 সো 197খন হাই স্কুল 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয় জুনিয়ৰ কলেজ 149 আৰু কলেজ 27খন ইয়াৰ লগত কিছুমান ব্যক্তি প্ৰাদেশিকিত হৈছে যে আগত লেফট ওভাৰ আছিলে বা পিছত কোৱালিফিকেশন একুয়াৰ কৰিলে তেনেকুৱা কিছু ব্যক্তিও প্ৰাদেশিকিত হৈছে আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাদেশিকিত হোৱা বা উপকৃত হোৱা শিক্ষকৰ সংখ্যা হল 3049 আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আমাৰ এডিশনাল পোষ্ট 690 আৰু 27খন কলেজৰ 241কে ধৰি প্ৰায় 931 গৰাকী শিক্ষকক আজি আমি অধ্যাপক অধ্যাপিকাক আমি প্ৰাদেশিকিত কৰিছো 27খন মহাবিদ্যালয় তাৰ বিপৰীতে 241টা পোষ্ট আৰু আগৰ যিখিনি লেফট ওভাৰ পোষ্ট আছিল সমুদায় মিলি লেফট ওভাৰত 690 সমুদায় 931 সো হায়াৰ এডুকেশনৰ আন্ডাৰত 931 আৰু সেকেন্ডাৰী এডুকেশনৰ অধীনত 3049 আৰু সৰ্বমুঠ আমাৰ প্ৰাদেশিকিত যিখিনি আমাৰ সৰ্বমুঠ বুলি ক'লে আমি বুজাব পাৰিম যে 3980 আজি বহু বছৰৰ মূৰত প্ৰায় সুদীৰ্ঘ 6 বছৰৰ পিছত 15 আগষ্টত কৰাৰ আমাৰ ইচ্ছা আছিলে কিন্তু কিছু অলপ আমাৰ ফাইলৰ ডিলে হোৱা কাৰণে আজি গধূলি আমাৰ সাংবাদিক মেল শেষ হোৱাৰ পিছতে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ ৱেবছাইটত যেটো আমাৰ আমি ৱেবছাইটটো কৈ দিছো ৱেবছাইটটো কত আছে লিখি দিব এখন কাগজত মই কৈ দিছো সো দুইটা ৱেবছাইটতে আমাৰ লিষ্টখন উপলব্ধ হ'ব আৰু ৱেবছাইটৰ হেৰি কেটা মই আমাৰ আইডি কেটা মই আপোনালোকক অলপ পিছতে দি আছো তাৰ পিছত আজি আমি আৰু এটা নতুন আঁচনি ঘোষণা কৰিব খুজিছো হেতু হৈছে আমাৰ বাজেটত আমি উল্লেখ কৰিছিলো প্ৰজ্ঞান ভাৰতী প্ৰজ্ঞান ভাৰতীৰ উদ্দেশ্য হৈছে যে বিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তি বিনামূলীয়া পাঠ্যপুথি বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰা সেই হৈছে প্ৰজ্ঞান ভাৰতী এই আঁচনিটোৰ লক্ষ্য
বাৰ্ষিক বাজেটৰ অষ্টাদশ মুকুতামালাৰ যি আমাৰ কনসেপ্ট আছিলে তাত প্ৰজ্ঞান ভাৰতী এধাৰী মুকুতা বুলি আমি উল্লেখ কৰিছিলোঁ আজি আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত 22,000 ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিল প্ৰথম বিভাগ আৰু এই 22,000 ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো so 22,000 girl students will get one scooty each যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলো কিমান কৈছিল 50,000 and above around in between 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবেদা কৰিম তাৰ পিছত ৰেটটো অলপ হয়তো কমিবও পাৰে but approximately cost will be 50 to 55,000 আৰু যিমান ছোৱালীয়ে প্ৰথম ডিভিজন পাইছে 22,000 ছোৱালীয়ে এবাৰ প্ৰথম ডিভিজন পাইছে আৰু প্ৰত্যেক গৰাকী ছোৱালীয়ে একোখনকৈ স্কুটি পাব আৰু আমি ভাবিছো যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম ইয়াত এটা সৰু টুইষ্ট এটা আছে হেতু হল বাজেটত আমি কৈছিলো যে ইলেক্ট্ৰিক্যাল স্কুটি দিম কিন্তু আমি ইলেক্ট্ৰিক স্কুটি আৰু আধুনিক স্কুটিৰ আমি এটা কম্পাৰিজন কৰিলো কৰি দেখা পালো যে ইলেক্ট্ৰিক স্কুটিৰ ব্যাটাৰি চাৰ্জ কৰিব লাগিব ঘৰত দ্বিতীয়তে তাৰ স্পিডটো 25 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি এটা সময় দিছো আমি এটা ওয়েবসাইট দিছো হেতু ওয়েবসাইটৰ ডিটেইলছটো অহাকালি ৰাতিপুৱা আমি পেপাৰটো পাই যাব হেতু হল sebaonline.org sebaonline.org গোটেই কেটা সৰু হাতৰ sebaonline.org এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিক্যাল স্কুটি লাগে আমি আধুনিক স্কুটি দি আছো কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰুৱাব অসুবিধা হ'ব গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হলে ভাল পাওঁ সো সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশন কৰিব পাৰিব সেই ওয়েবসাইটটোত গৈ তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত ঠিক নহয় সোলাৰ নহব ইলেক্ট্ৰিক যেটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম choice is theirs কিন্তু আমি প্ৰপোজ কৰিছো যে আমি আধুনিক স্কুটি দিম কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰটো তেল ভৰাব ইমান অসুবিধা হ'ব বা আন অসুবিধা হ'ব মই ইলেক্ট্ৰিক স্কুটি লম তেতিয়া হলে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে লব পাৰিব আৰু অহা কালি বা পৰহি দিনা ৰাতিপুৱা মাধ্যমিক উচ্চ শিক্ষা সঞ্চালকালয়ে এটা বিজ্ঞাপন দিব sebaonline.org এটোৱে হ'ব ওয়েবসাইট তাতে গৈ টিক কৰিলে আমি আমাৰ চইচটো আমি দিব পাৰিম সিম্পল চইচ যে মোক ইলেক্ট্ৰিক লাগে আধুনিক লাগে যদি কোনেও একো চইচ নিদিয়ে আমি ধৰি লম যে তেওঁ আধুনিক খন কিনিব গতিকে অক্টোবৰৰ আমি 15 তাৰিখৰ ভিতৰত এইখিনি বিতৰণ কৰিম হেলমেট আমি নিদিও আমি জেমত জি পাও সেইটোকে আমি কিনি লম এক্সেসৰিজ বুলি কলে হেলমেট আদি হেবিলাক নিদিও আৰু ৰেজিষ্ট্ৰেচন কষ্টটো তেওঁলোকে নিজে বিয়াৰ কৰিব লাগিব আৰু এই স্কুটিখন অন্তত 3 বছৰলৈকে কোনো বিক্ৰী কৰিব নোৱাৰিব আপ টু 3 ইয়াৰ্স স্কুটিখন বিক্ৰী কৰিব নোৱাৰিব সকলোৱে নালাগে যি সকলক বিদ্যুৎ শক্তি লাগে কাৰোবাক যদি মোৰ বিদ্যুৎ শক্তি নালাগে তেতিয়া হলে আমি হেতু তাৰো জোৰ কৰিব খোজা নাই দ্বিতীয়তে সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি হাই স্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি 7,440 টা পোষ্টৰ আমি বিজ্ঞাপন দিম যেহেতু টেট অনুষ্ঠিত হৈ গৈছে আমি ট্ৰাই কৰিম যে ডিসেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত কোৰ্ট কাছাৰী নহয় আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায় তেতিয়া দিলে হ'ব
আদাৰৱাইজ 3 to 4 মান্থছৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছটো কমপ্লিট কৰি ল'ম বাট 7440 7440টা হাইস্কুলৰ আমি হাইস্কুলৰ টেট অনুষ্ঠিত কৰিছিলোঁ গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে আমি দিব গৈ আছো 27 তাৰিখে আমি প্ৰায় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক 27 আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক দূৰত্বৰ নিয়ম মানি চলি প্ৰতীকীভাৱে 300 গৰাকী প্ৰাথমিক যি আমাৰ বিজ্ঞাপন আছিলে সেই বিজ্ঞাপন অনুসৰি LPME টিচাৰৰ আমি নিযুক্তি দিম বাকি নিযুক্তিবিলাক ৱেবছাইটত থাকিব তেওঁলোকে নামাই ল'ব খালি আমি মাত্ৰ 300 গৰাকী ছাত্ৰ ছাত্ৰীক মাতি আনি 27 আগষ্ট তাৰিখে আমি এপইণ্টমেণ্ট দিম 11000 পোষ্ট আমি দিছিলো কিন্তু STH STP তাত বহুত ক্যান্ডিডেট নোহোৱা কাৰণে কিমানখিনি ফাইনালি হয় সেইটো আমি সিদিনাখনে গম পাম কিন্তু 27 তাৰিখে আমি LPME শিক্ষকৰ নিযুক্তি দিম যত নেকি আমি মই আশা কৰিছো যে খুব স্বচ্ছতাৰ ভিত্তিত আমি কৰিছো গতিকে খুব ভাল নিযুক্তি এটা আমি দিব পাৰিম গতিকে এটো 27 আগষ্টত আমি এপইণ্টমেণ্ট দিম 300 ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক আমি মাতিম বাকি সকলে ৱেবছাইটতে সিদিনাখন তেওঁলোকে ডাউনলোড কৰি ল'ব নিজৰ নিজৰ এপইণ্টমেণ্ট লেটাৰ মানে মই এক্সাক্ট ডেটাটো পোৱা নাই কাৰণ কাম চলি আছে কিন্তু মই ভাবো যে আমাৰ এডভাৰটাইজ ওলাইছিল 9635 গতিকে 7000 মানটো হ'বই 6-7000 টো হ'বই ডেফিনেটলি STH আৰু কিছুমান সাবজেক্ট স্পেসিফিকত আমাৰ ক্যান্ডিডেট পোৱা নাই পিছত সেইখিনি পোষ্ট আমি কেনেকৈ কি কৰিব পাৰো আমি এটা সিদ্ধান্ত ল'ব লাগিব ইয়াৰ লগত আজি আমি আৰু এটা আপোনালোকক সৰু ঘোষণা কৰিব খুজিছো যে আমাৰ যেটো পৰীক্ষাৰ এবাৰ ৰিজাল্ট হৈ গল CBSE এ পৰীক্ষা কমপ্লিট কৰিব পৰা নাছিলে কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আমি মোটামুটি কমপ্লিট কৰি পেলাইছিলো CBSE এ প্ৰজেক্টেড মাৰ্কস দিছে বহুত ক্ষেত্ৰত যে তেওঁলোকে প্ৰজেকচনৰ ওপৰত মাৰ্কস দিছে আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলে এক্সাক্ট মাৰ্কস দিছে হেকাৰণে এইবাৰ আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলত পাস কৰা বহুত লৰা ছোৱালীয়ে কলেজত সিট পাব পৰা নাই আজি আমি অসমৰ প্ৰতিখন কলেজকে এটা নিৰ্দেশ দিছো যে 25% সিট তেওঁলোকে বৃদ্ধি কৰিব কলেজ বিলাকত এজ এ স্পেশাল হেতু সদায় নহয় মাত্ৰ ফৰ দিস ইয়াৰ পেন্ডেমিক বৰ্ষ হিচাপে আৰু এই 25% সিট অকল কাউন্সিলৰ পাস কৰা ষ্টুডেন্ট খিনিক দিব reserve for the council 25% ji seat ami increase korim aji order hoi jabo eikhini ami teolukok koisu that it should be given only to the student who passed from higher secondary council metric or pass kora student khini amar okhubida nohoy karon amar bahut kekhon schoolot higher secondary ase kintu degree levelot amar স্টুডেন্টৰ কষ্ট হৈছে কাৰণ CBSE এ প্ৰজেক্টেড মাৰ্কস দিছে আমি প্ৰজেক্টেড মাৰ্কস দিয়া নাই আমাৰ পৰীক্ষা হৈ গৈছিল সেই কাৰণে এইটো ক্ষেত্ৰত আমি যাতে পেৰিটি এটা আনিব পাৰো আমি যাতে সমানতা আনিব পাৰো নরমাল সিটখিনিত কোনোবা CBSE ও পাইছে কাউন্সিলও পাইছে অ্যাকর্ডিং টু মার্কস কিন্তু কটন কলেজ আদি দৰে শিক্ষানুষ্ঠানত কাউন্সিলত পাস কৰা ষ্টুডেন্টে এবাৰ একেবাৰে সিট পোৱা নাই হেকাৰণে আজি আমি নিৰ্দেশ দিছো যে হায়াৰ সেকেন্ডাৰী পাস কৰি ডিগ্ৰী যিসকল লৰা ছোৱালী এডমিশন লৈছে বিভিন্ন মেজৰ অনাৰ্সত 25% সিট তেওঁলোকে ইনক্ৰিজ কৰিব অনলি ফৰ দিস ইয়াৰ আৰু হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ পৰা পাস কৰা ষ্টুডেন্টকহে এই সিট দিব দুই এখন কলেজে নিজাববীয়াকৈ কিছু ইনক্ৰিজ কৰিছে কোনোবাই 10% কোনোবাই 5% কিন্তু এতিয়াৰ পৰা যিখিনি ইনক্ৰিজ কৰিব সেইখিনি অনলি ফৰ ষ্টুডেন্ট who has passed from the state council so এইটো এটা আমি
আপোনালোকক জনাবলৈ পাই ভাল পাইছো। ইয়াৰ পিছত আমি ক'ব খুজিছো যে শিক্ষক দিৱস 5 সেপ্টেম্বৰত শিক্ষক দিৱস হয়। আমি শিক্ষক দিৱসটো একেবাৰে ভাৰ্চুৱেল কৰিব খোজা নাই, গতিকে ৰাজ্যিক ফাংচনখন আমি 150 গৰাকী শিক্ষকক লৈ 1000 অডিটৰিয়ামত মাত্ৰ 150 গৰাকী শিক্ষকক লৈ 5 সেপ্টেম্বৰত আমি ৰাজ্যিক ফাংচনটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো। আৰু জিলা ফাংচন বিলাকত 50 টিচাৰ লৈ আমাৰ জিলা উপায়ুক্তসকলে যেটো আমাৰ তেওঁলোকে পুৰস্কৃত শিক্ষকসকলক সম্বৰ্ধনা জনায় বান জনায় আমি শিক্ষক দিৱস পাতিব কৈছো। ছাত্ৰ ছাত্ৰীসকলক অনুষ্ঠানৰ লগত জড়িত কৰিবৰ বাবে আমি মানা কৰিছো। আমাৰ শিক্ষক দিৱসৰ পিছত যোৱা প্ৰেছ কনফাৰেন্সত আমি আপোনালোকক নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত উল্লেখ কৰিছিলো। নেশ্যনেল এডুকেশ্যন পলিচিখনক ৰাজ্যৰ শিক্ষানীতিৰ লগত ভাৰসাম্য ৰাখি আমাক ৰিকমেণ্ডেশ্যন দিবলৈ আমি এখন কমিটি গঠন কৰি দিছো। সদস্যসকলৰ নাম মই আপোনালোকক পঢ়ি দিছো, আপোনালোকে পাবগৈ। আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী এডুকেশ্যন কনভেনৰ ডক্টৰ মিহিৰ কান্তি চৌধুৰী উপদেষ্টা এডুকেশ্যন মেম্বাৰ, কমিশনাৰ সেক্ৰেটাৰী হায়াৰ সেকেন্ডাৰী এলিমেন্টাৰী এডুকেশ্যন মেম্বাৰ, কমিশনাৰ সেক্ৰেটাৰী সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট মেম্বাৰ, কমিশনাৰ সেক্ৰেটাৰী কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্ট মেম্বাৰ, কমিশনাৰ সেক্ৰেটাৰী স্কিল এমপ্লয়মেন্ট তেখেত মেম্বাৰ, কমিশনাৰ সেক্ৰেটাৰী স্পোর্টস এন্ড ইউথ ওয়েলফেয়ার তেখেত মেম্বাৰ, শ্ৰী ৰমেশ জৈন মেম্বাৰ, শ্ৰী দয়ানন্দ বুঢ়াগোহাঁই মেম্বাৰ, শ্ৰী নবাব মেহমুদ হুছেইন মেম্বাৰ, প্ৰফেসৰ ধীৰাজ বৰা সায়েন্স এন্ড টেকনলজি ইউনিভাৰ্চিটিৰ উপাচাৰ্য তেখেত সদস্য, ডক্টৰ ডম্বৰুধৰ নাথ মাজুলী কালচাৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ তেখেত সদস্য, ডক্টৰ দিবাকৰ ডেকা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত সদস্য, ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত সদস্য, শ্ৰীমতী মনীষ বেহেল চেয়াৰমেন নৰ্থ ইষ্ট নেটৱৰ্ক, প্ৰফেসৰ এছ.পি. সিং ভাইচ চেঞ্চেলৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ আলোক বুঢ়াগোহাঁই ফৰ্মাৰ ভাইচ চেঞ্চেলৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ কে.এম. বুজৰ বৰুৱা ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ হিতেশ ডেকা ফৰ্মাৰ ভাইচ চেঞ্চেলৰ কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি তেখেত সদস্য, ডক্টৰ বীৰেন দাস তেজপুৰ ইউনিভাৰ্চিটি, ডক্টৰ গৌতম মজুমদাৰ কটন ইউনিভাৰ্চিটি, শ্ৰীমতী মিজু প্ৰভা বৰা ডেপুটি ডিৰেক্টৰ SCRT ফৰ্মাৰ তেখেত সদস্য, ডক্টৰ বিনীতা দত্ত যোৰহাট পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ, প্ৰফেসৰ উৎপল শৰ্মা, প্ৰফেসৰ দিলীপ কাকতি, প্ৰফেসৰ জ্যোতি প্ৰসাদ